নমস্কাৰ সীমা চলিহাজ ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু এয়া দেহা মই দেউতাক আহিছোঁ এয়া মোমায়েকৰ ঘৰত দেহাৰ বিহু বুলি আহিলোঁ। এয়া মামী আইতাকে আগবঢ়াই নিছেহি। এওঁ আমাক থৈ নাইট ডিউটি আছে, ডিউটি লৈ যাব ভাত খাই লৈ। গতিকে ঘৰৰ পৰা কিছু ভিডিঅ' আগবঢ়াম আপোনালোকলৈ, গতিকে আপোনালোকে চাব বুলি আশা কৰিলোঁ। আৰু এয়া দেহাই আহি পাই কাপোৰ কানি সলাই ঘৰৰ মেকুৰীটিক খুব মৰম কৰি লৈছে, একদম হেঁপাহ পলুৱাই মৰম কৰিছে, বহুত দিন খোৱা নাই। এয়া আমিও আহি পালোঁহি, মোমায়েকো ডিউটিৰ পৰা আহি পালেহি। এয়া দেহাই মোমায়েকে খাইছে চাওমিন, তাৰপিছত এয়া মোমায়েকক ভাত খাবলৈ জগাবলৈ আহিছে। ডিউটিৰ পৰা আহি অকণমান ৰেষ্ট লৈছে, সেয়া চিঞৰি আছে ভাত খাব লাগে। মামীকো আহিছে লগত। আৰু এয়া আমি ৰাতি সাঁজ এনেদৰে খালোঁ সকলোৱে লগে ভাগে। আৰু দেহা মোমায়েকৰ লগত সমানে সমানে বহি পুৰা খাই ভাল পায়। এয়া শুকুৰবাৰে ভণ্টিও আহিলে তেজপুৰৰ পৰা বিহু বুলি, তাইও বহুত দিন অহা নাছিলে, বন্ধ আছিলে। এয়া মায়ে চাদৰ লগাইছিলে, তিনিজনীকে এখন এখন দিছে আমাক। এয়া আজি কাপোৰৰ মেলা বহিছে দেই, কোনোবাক লাগিলে ক'ব পাৰিব। এয়া আমাৰ মামীয়ে আনিছে বহুত ধুনীয়া ধুনীয়া কাপোৰ। এইফালে আমাৰ এয়া তেজপুৰৰ পৰা আহিছে, চুমে আনিছে কাপোৰ, কাপোৰে কাপোৰ। এয়া বোৱা কাপোৰ ধুনীয়া ধুনীয়া একদম ক'লা ৰঙা। এয়া মামীজনীয়ে বহুত ধুনীয়া ধুনীয়া কাপোৰ আনিছে, বোৱা কাপোৰ। তাৰে এযোৰ ল'লোঁ বাৰু, আপোনালোকক দেখুৱাম। ভণ্টিও সকলোলৈকে গিফ্ট আনিছে। এয়া চাই আছোঁ আমি কাপোৰ। এয়া হ'ল আমাৰ মায়ে বোৱা মেখেলা। চবৰেবোৰ দেখুৱাই দিছোঁ, পূজা দেখুৱাই দিয়া হোৱা ভিডিঅ' কৰিছোঁ। এয়া মায়ে বৈছিলে। এইফালে এয়া মামীয়ে অনা কাপোৰ চাইছোঁ, ধুনীয়া ধুনীয়া কাপোৰবোৰ আনিছে। এইখন মায়ে বোৱা আমাৰ। এখন তাৰ লগৰ নহয় নহয়, এখন মামী ভাল। দেউতালৈ এতিয়া ফোন কৰা নাই। দে এইফালে চা, আমি ক'ত আছোঁ? কেনেকুৱা লাগিছে থাকি? এয়া দেহা মামীয়ে আইতাক গধূলি খানা বনোৱাত ব্যস্ত হৈ পৰিছে তিনিওটা। সি আৰু মামীয়েক আৰু আইতাকৰ লগত ৰান্ধনি ঘৰত থাকিবই আৰু পাকঘৰত একদম এৰিয়ে নিদিয়ে। মানে মামীয়েক বুলিলে পগলা। মামীয়েকলৈ হেনো ঘৰলৈ আহিলে মনত পৰি থাকে। এইফালে এয়া আহিছে আমাৰ মামা, ডাঙৰ মামা। এয়া মামা আহি বহিছেহি। দেউতা আৰু মামা কথা পাতি আছে দুইজনে। এয়া দেহাৰ মাহীয়েকে মাছ বনাইছে, দেহাৰ ওচৰতে বহি সাধু শুনি আছে মাহীয়েকৰ লগত। মাছ এয়া ফুটে বুলি উৰণি লৈ আছে দেই। আৰু নাই, কাইলৈ দেউতা আনিবহে। এতিয়া তিতি মাছে ভাত খাব লাগিব। এয়া শনিবাৰ ৰাতিপুৱা, এয়া চাওকচোন ৰাতিপুৱাৰ পৰিৱেশটো নিয়ৰ পৰিছে। আৰু যিহেতুকে আমাৰ পুলিচ ট্ৰেইনিং কলেজখন আমাৰ ঘৰৰ ওচৰতে, গতিকে ৰাতিপুৱা পুলিচবিলাক দৌৰিবলৈ আহে। দেহাই এয়া চাই আছে, শুই উঠি আহিয়ে চাই আছে। এয়া অকণমান ৰাতিপুৱাৰ পৰিৱেশ, একদম সেউজীয়া, ইফালে কুঁৱলী পৰি আছে, ধাননি পথাৰ। এয়া সুন্দৰ পৰিৱেশ ঘৰৰ ফ্ৰণ্টতে। এয়া অকণমান
আছোঁ মামাৰ ঘৰলৈ যাবলৈ। ভাইটিক ফটো কেইখনমান মাৰি দিবলৈ ক'লোঁ আমি। তাইকে ওচৰতে আমাৰ মামাৰ ঘৰৰ পৰা প্ৰায় 10 মিনিট লাগে খোজকাঢ়ি যাওঁতে। এয়া পূজা, মই, ভণ্টি, আমি তিনিজনী দেহাকো লৈ আহি আছোঁ মামাৰ ঘৰলৈ বুলি। ওলাই কৰি আহোঁতে এয়া আমি ভণ্টি আহিছে, এয়া ভণ্টি, এয়া আমাৰ পূজা, মই, আমি আটাইকেইজনী আহি আছোঁ। এয়া বৰ্তা কি কৰিছে? মামাহঁতৰ ঘৰৰ পৰা আহোঁগৈ। বিহু এই সৰু ওলাই যাওঁতে ওচৰৰ বৰ্তা বা এনেকৈ ওচৰৰ মানুহবিলাকে কেতিয়া আহিলি, ক'ত যা সোধে, তাৰে উত্তৰ দি দিয়ে। আমি কথা পাতি আহি আছোঁ আটাইকেইজনী। পামহি আৰু সন্ধ্যা লখিমী। অঁ, গণক পুখুৰীৰ পৰা আহিছে তেজপুৰৰ। অঁ, মা ডিংকৈ দে। এয়া আমাৰ গুডু, এইটো আমাৰ টপা হ'ল। এয়া আমাৰ টপা হ'ল দেই। আচলতে মোৰ লগৰে হয়, সি লাজ কৰিছে মই তাক ভিডিঅ' কৰি লৈ। চুলিকেইডাল তাৰ উৰি গ'ল, আগৰ চুলিকেইডাল টপা হ'ল। এই মই একেলগে পঢ়া আকৌ দেই, তাক কৈছোঁ। তাই ফটো নামাৰিবি আৰু এতিয়া। এয়া মামাহঁতৰ ঘৰে ফুৰিলোঁ। বাকী দুঘৰত ভিডিঅ' কৰিবলৈ সময় নহ'ল। এয়া আমাৰ পৱন মামাৰ ঘৰত আহিলোঁ। এয়া মামী একেবাৰে পাকঘৰতে খাইছোঁ, পিঠা, লাডু, চাহ। তাৰপিছতে এইটো আমাৰ ধ্ৰুৱ। হাই ক। এয়া আমাৰ পূজাই থিয় পিঠা দিছে। এতিয়া মানে আমাৰ ঘৰত খানা এটা হ'ব, তাৰো অকণমান ভিডিঅ' আপোনালোকক দেখুৱাম। গতিকে সোনকালে ঘৰ পাই লওঁ, চাই থাকক। এতিয়া ঘৰত আজি ভণ্টিও আহিছে তেজপুৰৰ পৰা। বাকী চববোৰ ময়ো আহিলোঁ। এওঁ ডিউটিৰ পৰাহে আহে বাৰু, এওঁ ডিউটি থাকে, ৰাতি আহে। আৰু আজি বিশেষকৈ আজি ঘৰত অকণমান খানাৰ আয়োজন চলিছে। আমি দুজনী আহিছোঁ, মামাৰ ঘৰলৈ গৈছিলোঁ। মামীয়ে ক'লে আজি তহঁতৰ ঘৰতে খানা এটা খাওঁ। খানাটো অৱশ্যে মামীয়ে দিছে আজি, ইয়াতে লগে ভাগে খাওঁ বুলি ক'লে। গতিকে আমাৰ খানাৰ আয়োজন চলিছে, সেয়া ভিডিঅ' অকণমান দেখুৱাইছোঁ। আৰু ভাল লাগে এনেকৈ খোৱাটো, কোনো ডাঙৰ কথা নহয়, কিন্তু সকলোবিলাক একেলগ হৈ লগে ভাগে এসাঁজ খালে ভালো লাগে। মামীয়েও ক'লে খাওঁ বুলি। মামা নাই, সেইগৰাকী আমাৰ সৰু মামী। মামা ঢুকালে, চাকৰি কৰি থাকোঁতে মামাৰ অসুখ হ'ল, ঢুকালে। এতিয়া মামাৰ ল'ৰা 3টাৰ মামী আছে। আৰু মামী সেইকাৰণে আমি আহিলোঁ, একেলগে এসাঁজ খাওঁ বুলি ক'লে। গতিকে আমি লগে ভাগে আজি এসাঁজ খাম। তাৰ অকণমান ভিডিঅ' আপোনালোকলৈ আগবঢ়াম। কিছু ভাল লগা মুহূৰ্ত আপোনালোকে চাই থাকিব। ঘৰলৈ আহিলে এনেও ভালেই লাগে, আনন্দ ফূৰ্তিৰ মাজেৰে খানা পিনা চলি থাকে। তাৰ ভিডিঅ' আপোনালোকলৈ দেখুৱাম, বিশেষকৈ আজি খানাৰ ভিডিঅ' দেখুৱাম। গতিকে চাই থাকিব। এয়া আমাৰ খানা যা যোগাৰ চলিছে আৰু। এয়া মামী আহিলে, এজনী আমাৰ সৰু মামী। আহিব। এয়া আমাৰ আয়োজন চলিছে আৰু ৰান্ধনি ঘৰত। মায়ে মাংস এয়া মই বন্ধাকবি জ্বলা ভাজি, তাৰপিছতে টেঙা মৰা আৰু মাছৰ দাইল, তাৰপিছত এইফালে মাংস হৈ আছে। এয়া আমাৰ মামীয়ে দিছে আজি খানাটো, কৈছে। আমাৰ মামীয়ে এটা কৈ দিয়া, এজনী আমাৰ মামীয়ে এটা কৈ দিয়া আকৌ। এইফালে আকৌ এয়া দেউতাই ট্ৰাংক খুলিয়াই উলিয়াইছে লাইফ চাৰ্টিফিকেটৰ কাৰণে। ফৰ্ম চৰ্ম প্ৰায় ৰেডি কৰি থৈছে, বেংকত দিবগৈ। এয়া আগতীয়াকৈ যোগাৰ কৰি থৈছে আৰু দিমগৈ বোলে সোনকালে। ভালে গতিকে দি মেলি আজৰি থাকিলে, নহ'লে পিছত বৰ ভিৰ হৈ যায়। আৰু এয়া ভাইটি, দুটা মামাৰ ল'ৰা, সৰু দুটা, 3টা সৰু মামাৰ ল'ৰা, 2টা জৰ্জাই, 2টা লবকুশ আৰু দেহা। আটাইকেইটাই খেলি আছে। ইফালে আমি পাকঘৰত লাগি আছোঁ। মই নাই লগা অৱশ্যে, মামীহঁত, ভণ্টিহঁতিহে লাগি আছে, মা। সি একদম ক'ব নোৱাৰা হৈ আছে আৰু চবকে পায়। দুটাকো পাইছে। এইফালে সকলোকে দেখিয়ে দেহা পাকঘৰৰ পূৰা মাজতে বহি, চবৰে মাজতে থিয় হৈ লৈ পেলাই পূৰা উৎপাত, খেলা। একদম খেলা, পঢ়া শুনাটো কৰাই নাই এইকেইদিন আৰু পূৰা খেলা একদম। কাৰো কথা নুশুনে, উৎপাত। ঘৰত আছে নাই? নাই, আহিছিলে এপাক মা। অঁ, নহয় আপুনি অহা নাই বুলি ক'লোঁ, সেইকাৰণে সুধিবলৈ গৈছে।
এয়া ভণ্টিয়ে পূৰা ৰন্ধা বঢ়াত লাগি আছে। তাই ৰান্ধি ভাল পায়, সেইকাৰণে মাংসখিনি তাইয়ে বনাম বুলি ক'লে। মাছখিনি মায়ে বনাব। বাকী পূজাই যা যোগাৰবোৰ কৰি দিছে আৰু এয়া। আৰু এয়া দেউতা আৰু ভাইটি, মামাৰ ডাঙৰটো ল'ৰা। সিহঁতি ভাওনা চাবলৈ যায়, সেইকাৰণে সিহঁতক ভাত লৰালৰি কৰি লাগে। সেইকাৰণে দেউতা নাযায় বাৰু, সিহঁত দুটাৰ লগতে দি দিলে। সিহঁতি খাই বৈ ভাওনা যাবলৈ ওলাইছে। সিহঁতি ভাওনা বুলি ক'লে পাগল, য'তে ভাওনা হয় ত'তে একদম যাবই আৰু, ঘৰত গালি দিলেও নুশুনে। আচলতে এনেকৈ সকলোবিলাক লগ হ'লে বহুতেই ফূৰ্তি লাগে, খোৱাটো ডাঙৰ কথা নহয় সকলোবিলাক একেলগ হ'লে। আৰু আমাৰ মামাৰ ঘৰৰ ওচৰতে, প্ৰায় ঘপককৈ আমি গৈছোঁ বুলি গম পালে সকলোবিলাক আহেই। চলিছে আৰু আমাৰ দেই। এয়া বহুত দিনৰ মূৰত এনেকৈ লগে ভাগে এসাঁজ খালোঁ। মই ঘৰলৈ গৈয়ে থাকোঁ বাৰু, তথাপিতো ভণ্টি আহিব নোৱাৰে, তাই বহুত দিন অহাই নাই বন্ধৰ লকডাউনৰ কাৰণে। এতিয়া তাইও আহিছে, সেইকাৰণে এয়া সকলোবিলাকে একেলগে এসাঁজ লগে ভাগে খোৱা হ'ল আৰু বিহু বুলি। সকলোৱে ফূৰ্তিও লাগিলে একেলগে এনেদৰে লগ হ'লত। আকৌ এয়া দেওবাৰে ৰাতিপুৱা ঘৰৰ পুখুৰীত ভাইটিয়ে জাল মাৰিছে, মাছ ধৰিম বুলি কৈছে। দেহাই পুখুৰী মাছ চাই বোলে। খুব গৰম উঠিছে, ৰ'দটো দিয়া নাই যদিও। কি জাল মাৰি আছে, মামীয়ে আছে এফালে। এয়া ভাইটি আছে, নয়ন বুলি কয়, ঘটো আমাৰ দেহা ঘটো মামা, আমাৰ ওচৰৰে খুৰাৰ ল'ৰা। আহিছে মাছ চাবলৈ। আচলতে ঠাণ্ডা দিন, মাছটো দেৰিকৈহে জালত সোমাই, দলঙৰ তলত সোমাই আছে। বাৰে বাৰে মাৰি আছে, সৰু মাছবিলাকহে লাগিছে, ডাঙৰ মাছ লগা নাই বাৰু। এয়া ঘৰৰ পুখুৰী মাছ খাই মেলি আৰু আজি দেওবাৰে ঘৰলৈ যামগৈ বুলি ভাবিছোঁ আৰু এসাঁজ আকৌ মাছেৰে খাই। আচলতে ঘৰলৈ গ'লে আহিবলৈ মনেই নাযায়, গৈ থাকোঁ যদিও থাকিলে কেইদিনমান আকৌ ঘৰলৈ আহিবলৈ মনে নাযায়, কিন্তু আহিবতো লাগিবই। এইটো মামাই ধৰিলে, কিহত ধৰিলে কৈ দে। জালত ধৰিলে, এইটো চক, এইটো দেখিছে, এইটো বহুত ডাঙৰ মাছ। এইটো ভালকে দেখাই নাই, গোটেইটো দেখা। এয়া জালত সেইটো ধৰিলে ৰূপচন্দা মাছ ভাইটিয়ে, জাল মাৰি ঘৰৰ পুখুৰী মাছ। টেষ্টেই বেলেগ হ'ব আৰু এইটোৰে এসাঁজ খাই আজি যামগৈ আৰু ঘৰলৈ। ভণ্টি নাযায় বাৰু, তাই কেইদিনমান থাকিব, তাইক হাজবেণ্ডে নিবলৈ আহিব। আমাৰ তালৈ গণপুখুৰীলৈও যাব এদিন, থকাকৈ যাবলৈ কৈছোঁ। ইফালে ভাইটিয়ে মাছ ৰেডি কৰিছে আৰু কাটি বাচি। আৰু এনেদৰে ঘৰত বৃহস্পতিবাৰৰ পৰা দেওবাৰলৈকে হাঁহি ধেমালিৰ মাজেৰে কটাই দেওবাৰে আবেলি মই ঘৰলৈ আহিলোঁ। আৰু আজি সোমবাৰহে মই আপোনালোকলৈ ভিডিঅ'টো আগবঢ়ালোঁ। ঘৰলৈ আহি যিহেতুকে ইটো সিটো কাম ওলায়, গতিকে আপোনালোক সকলোৰে ভিডিঅ'টো চাই কেনেকুৱা পালে মোক জনাব। আৰু আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ, ধন্যবাদ।